জয় হিন্দ। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভাল। স্বাগতম জনাইছোঁ মোৰ ইনকম ব্লগলৈ। তো গাইজ গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্য কি জানা নাই? এতিয়া ৰাতিপুৱা 8টা বাজিছে। আপোনালোকে চাব পাৰে না কোনো শব্দ আছে না কোনো কিবা আছে, বিন্দাছ। আৰু টাউনতো বাপৰে বাপ, ৰাতিপুৱাৰ পৰা ৰাতিপুৱালৈকে কোনো শান্তি নাই। পুৰা গাড়ীৰ আৱাজ, ঘিৰ পুৰা গাড়ীৰ আৱাজ, পুৰা শান্তি নাই। আৰু আমাৰ গাঁৱত চোৱা, গাঁৱলীয়া পৰিৱেশ কি বিন্দাছ, কোনো শব্দ নাই। সেইটোৱে বহুত ভাল গাঁৱৰ পৰিৱেশত। মানুহ অলপমান কি হয়, দিনভৰতো মানুহৰ শান্তি নাইয়ে, ৰেষ্ট নাইয়ে। তথাপি মানে কি অলপমান শান্তি মানে নিঃশব্দ জেগাত থাকিলে মানে মনটো বহুত ভাল লাগি যায়। আৰু ইয়াত চাব পাৰে আমাৰ ঘৰৰ কঁঠাল কেনেকৈ লাগি আছে, এয়া চাব পাৰে। এয়া ঘৰৰ কঁঠাল, এইফালে কল আছে, নতুনকৈ ওলাইছে দুঠক কল। এয়া চাব পাৰে আম গছ। এইজোপাত অলপ কমকৈ লাগিছে যেনিবা, এইজোপাত লাগিছিলে কেঁচাই খাই দিলে, কাইলৈ পৰহিলেও খাই দিলোঁ। এয়া চাব পাৰে। গাঁৱৰ পৰিৱেশত কি হয় জানানে? গাঁৱৰ পৰিৱেশত মানে যিবিলাকে মানুহ থাকে ন, সেইবিলাকে মানে ঘৰত মানে এডজাষ্ট কৰাতে বহুত টাইম লাগি যায়। তো এয়া আপোনালোকে চাব পাৰে আমাৰ ঘৰত এয়া ভাত কেৰেলা, এতিয়া নাই যেনিবা, খালোঁ বহুত। এয়া লাগি আছে ভাত কেৰেলা। তো গাঁৱত থাকিলে এইবিলাকে বহুত সুবিধা হয়, মানে শাক চবজি আপোনালোকে ঘৰতে খোৱাকৈ ৰুব পাৰে। বাকী টাউনত থাকিলে বহুত জাগাৰ মানে অভাৱ হয়। তো নিজে থকাৰ সুবিধাটো কম হয়, আৰু ক'তনো শাক পাচলি ৰুই খাবা। এয়া অমিতা লাগি আছে, নতুনকৈ ওলাইছে অমিতা। এয়া এইফালে মধুৰিআম লাগি আছে, নতুনকৈ ওলাইছে ইও। ইয়াৰ জাগাখনত কোমোৰা জালি নে কি, কোমোৰা নে কি, এইবিলাক ৰঙালাও নে কোমোৰা গম পোৱা নাই, কিবা ৰুই দিছে গম পোৱা নাই। ইয়াত চাব পাৰে বেঙেনা, এয়া হৈছে বেঙেনা। এয়া ভেন্দি ৰুই দিছে কেইডালমান ঘৰতে খোৱাকৈ। এয়া হৈছে লেচেৰি, এয়ালৈকে চাব পাৰে। তো গাইজ গাঁৱলীয়া পৰিৱেশত থাকিলে মানে আপোনালোকৰ কোনো লোকচানেই নাই, মানে ঘৰতে খোৱাকৈ বহুত বস্তু মানে আপোনালোকে খেতি কৰিব পাৰে অলপ অলপকৈ। তো আপোনালোকে বজাৰত দাম বাঢ়িলে বা কিবা হ'লে মানে কোনো কথাই নাই, কোনো প্ৰব্লেম নাই। সেইকাৰণে গাঁৱলীয়া মানুহ ইমান দাম হৈছে কিবা হৈছে এইবিলাক নাজানেই। এয়া চাব পাৰে। আৰু গাইজ এইটো এটা টেঙা হয়, এই পাতটো, এইটো খায়, এইটো চাব পাৰে। তো এইটো আপোনালোকে যদি নাম জানে কমেণ্ট কৰি জনাব দেই। এইটো এতিয়া বহুতখিনি হ'ল, অলপ আছিলে বহুতখিনি হ'ল। এইটো জংঘল নহয় বাৰু, এইটো খাব পাৰি, টেঙা লাগে অলপমান, এইটো খাব পাৰি। বাকী এইফালে কল আছে, তামোল আছে। এই কেইজোপা নতুনকৈ ৰোৱা তামোল হয়, মই ৰুইছিলোঁ, এতিয়া বহুত ডাঙৰ হ'ল। বাকী মালভোগ কল ওলাইছে নতুনকৈ, আপোনালোকে জুম কৰি দিলে। এয়া মালভোগ কল। আৰু গাইছ মোৰ পিছফালে যে এইটো ঢাকি থোৱা দেখিছে, ইটা হয়। ইয়াৰ আগত চুতীয়াহঁতে কিনি থৈ গৈছিলোঁ। তো মানে এনেকৈ ঢাকি থোৱাৰ উদ্দেশ্য মানে কি, এনেকৈ ঢাকি থ'লে মানে কি শেলাইটো মানে ইটাটো চাফ হৈ থাকে, ঠেলাই মানে কোনো নধৰে। যেনেকুৱা ইটা সেনেকুৱাই থাকে, কিনোতে যেনেকুৱা থাকে তেনেকুৱাই থাকে। সেইকাৰণে মানে ভালকৈ পলিথিনেদি ঢাকি থোৱা আছে। বাকী এইফালে মধুৰিআম আছে, বাকী কঁঠাল আপোনালোকে চাব পাৰে। কচুটো গাইজ যিবিলাকে কচু খাই ভাল পায় নহয়, কি ক'ম আৰু, কচুটো কিনিবই নালাগে, পূৰা ঘৰতে পূৰা কচু আছে। এয়া হৈছে নেমু টেঙা, নতুনকৈ ৰুইছিলোঁ, এইজোপা এটা লাগিছে। এইফালে কাঠল চাব পাৰে, পূৰা মাটিৰ পৰা আৰম্ভ হৈছে গাইজ ওপৰলৈকে। এয়া চাব পাৰে। এইফালে আম,
এইফালে চাব পাৰে ওলকচু আছে, এইবিলাক ওলাইছে ওলকচু। ইয়া চাব পাৰে গাইজ জলকীয়া, আমি এইটো খুদি জালুক বুলি কওঁ, আমাৰ চাইডত খুদি জালুক বুলি কয়। আপোনালোকে কি কৰে কি কয় কমেণ্ট কৰি জনাব। এয়া চাব পাৰে কিমান সোপা লাগি আছে। তো গাইজ আজি আমাৰ ঘৰত কি কি শাক চব্জি আছে চবখিনি দেখুৱালোঁ। তো আপোনালোকে টাউনত মাটি কিনি যোৱাৰ আগতে 10 বাৰ ভাবি গ'লে গাঁৱত কিমান সুবিধা আছে। তো ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।